মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? ইয়াৰ উত্তৰটো হ'ব অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা যায়। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। অনুশীলনীৰ 1 নং প্ৰশ্নটো চোৱা। খালী ঠাই পূৰ কৰা। ক, অণুজীৱবোৰ ড্ৰেছ সহায়ত দেখা পোৱা যায়। যিহেতু অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়, গতিকে আমি খালী ঠাইত লিখিম অণুবীক্ষণ যন্ত্ৰ। অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। খ, নীল সেউজ শেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ ড্ৰেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। ইয়াতে আমি খালী ঠাইত লিখিম নাইট্ৰজেন। নীল সেউজ শেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। গ, ড্ৰেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। আমি খালী ঠাইত লিখিম ইষ্ট। ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। ঘ, ড্ৰেছৰ দ্বাৰা কলেৰা হয়। আমি খালী ঠাইত লিখিম বেক্টেৰিয়া। বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱাচোন। শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। ক, চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। আমি জানো যে সুৰা প্ৰস্তুত কৰিবৰ কাৰণে ইষ্ট ব্যৱহাৰ কৰা হয়। গতিকে সুৰাত আমি শুদ্ধ চিন দিম। খ, ছডিয়াম কাৰ্বনেট, ষ্ট্ৰেপ্টমাইচিন, সুৰা, ইষ্ট এবিধ এণ্টিবায়টিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্ট্ৰেপ্টমাইচিন। ষ্ট্ৰেপ্টমাইচিন এবিধ এণ্টিবায়টিক। গ, মাইকী এনিফিলিছ মহ, পঁইতাচোৰা, মাখি, পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰাৰ প্ৰটজোৱাৰ বাহক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইকী এনিফিলিছ মহ। মাইকী এনিফিলিছ মহৰ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজোৱাৰ বাহক। ঘ, পৰুৱা, মাখি, চিয়া, মকৰা সংক্ৰামক ৰোগৰ বাহক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাখি। মাখি সংক্ৰামক ৰোগৰ বাহক। ঙ, তাপ, গুৰি কৰা, ইষ্ট কোষৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাওৰুটি বা ইডলিৰ লদা উফন্দি উঠে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইষ্ট কোষৰ বৃদ্ধি। ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাওৰুটি বা ইডলিৰ লদা উফন্দি উঠে। ছ, শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক নাইট্ৰজেন যৌগীকৰণ, সাঁচ, কিণ্বন সংক্ৰমণ বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিণ্বন। সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক কিণ্বন বুলি কোৱা হয়। এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা। এই অংশত থকা অণুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। অৰ্থাৎ এই অংশৰ লগত বি অংশটো মিলাব লাগিব। ইয়াতে এ দিয়া আছে বেক্টেৰিয়া। বেক্টেৰিয়াৰ লগত মিলা অংশটো বি অংশত চাব লাগিব। এ, নাইট্ৰজেন যৌগীকৰণ, দৈ প্ৰস্তুত কৰাত, পাওৰুটি
কলেৰা ৰোগ সৃষ্টিত সহায় কৰে। 2. ৰাইজ ব্যায়াম। ৰাইজ ব্যায়ামে নাইট্ৰোজেন যৌগীকৰণৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। লেক্টোবেচিলাছৰ সহায়ত দৈ প্ৰস্তুত কৰা হয়। ইষ্ট পাউৰুটি প্ৰস্তুতকৰণত, প্ৰটজবা মেলেৰিয়া ৰোগ সৃষ্টিত, ভাইৰাছ এইডছ ৰোগ সৃষ্টিত। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? ইয়াৰ উত্তৰটো হ'ব অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা যায়। 5 নম্বৰ প্ৰশ্নটো হৈছে অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব অণুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া, এককোষী অণুজীৱ, অৰ্ফিল আকৃতিৰ, দণ্ডাকৃতিৰ হ'ব পাৰে। দ্বিতীয়তে শেলাই বহুকোষী, যেনে স্পাইৰগাইৰা। তৃতীয়তে প্ৰটজবা এককোষী বা বহুকোষী অণুজীৱ হ'ব পাৰে, যেনে এমিবা। চতুৰ্থতে ভেঁকুৰ প্ৰায়বোৰ বহুকোষী। উদাহৰণস্বৰূপে পাউৰুটিত হোৱা মন্ধ, শেষৰটো ভাইৰাছ আশ্ৰয়দাতা কোষৰ ভিতৰতে সিহঁতৰ প্ৰজনন সম্ভৱ, যেনে ডেংগু। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা। মাটিত বায়ুমণ্ডলীয় নাইট্ৰোজেন স্থিৰীকৰণ কৰিব পৰা অণুজীৱৰ নাম কোৱা? ৰাইজ ব্যায়াম, এজড ভেক্টৰ এণ্ড বেচিলাছ। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা। আমাৰ জীৱনত বেক্টেৰিয়াৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। ইয়াৰ উত্তৰটো হ'ব আমাৰ জীৱনত বেক্টেৰিয়াৰ উপকাৰিতাসমূহ হ'ল পৰিৱেশ চাফা কৰিবলৈ বেক্টেৰিয়াৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে জৈৱ বৰ্জিত পদাৰ্থ, পাচলিৰ বাকলি, প্ৰাণীৰ অৱশিষ্ট আৰু মলসূত্ৰসমূহ বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰ উপযোগী ক্ষুদ্ৰ অংশলৈ পৰিৱৰ্তন কৰা হয়। লেক্টোবেচিলাছ বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে। চীজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো বেক্টেৰিয়াত ব্যৱহৃত হয়। ৰাইজ ব্যায়ামৰ দৰে বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰোজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰোজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতাৰ বৃদ্ধি কৰাত সহায় কৰে। কেক, পেষ্ট্ৰি, পাউৰুটি আদি প্ৰস্তুতকৰণত ইষ্ট ব্যৱহাৰ কৰা হয়। বাণিজ্যিক ভিত্তিত খুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়। চামৰা শোধনৰ বাবে বেচিলাছ নামৰ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। প্ৰতিষেধক বেজী ছিটা লগতে ভিটামিন এনজাইম প্ৰস্তুত কৰাটো বেক্টেৰিয়াত ব্যৱহাৰ কৰা হয়। 8 নম্বৰ প্ৰশ্নটো চোৱা। অণুজীৱৰ অপকাৰিতাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হ'ব কিছুমান অণুজীৱই খাদ্যবস্তু, বস্ত্ৰ আৰু চামৰা নষ্ট কৰে। অণুজীৱবোৰে মানুহ, উদ্ভিদ আৰু অন্য প্ৰাণীৰ দেহত ৰোগ সৃষ্টি কৰি অনিষ্ট সাধন কৰে। উদাহৰণস্বৰূপে বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এন্থ্ৰাক্স নামৰ এবিধ ৰোগ হয় আৰু গৰু ম'হৰ চবকা ৰোগ ভাইৰাছৰ দ্বাৰা হয়। আমাৰ খোৱা বস্তুত কিছুমান অণুজীৱই ক্ৰিয়া কৰি বিষাক্ত পদাৰ্থ উৎপন্ন কৰে। কিছুমান অণুজীৱই বাহক হিচাপে আমাৰ শৰীৰত ভয়ানক বেমাৰ সৃষ্টি কৰাই দিব পাৰে, যেনে মাখি, মহ ইত্যাদি
আমাৰ দেশত যক্ষ্মা, মেলেৰিয়া ইত্যাদি বেমাৰৰ সৃষ্টি কৰে। 9 নম্বৰ প্ৰশ্নটো হৈছে এন্টিবায়োটিক কি? এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? ইয়াৰ উত্তৰটো হৈছে এন্টিবায়োটিকবোৰ ঔষধ। এই ঔষধবোৰে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায়। অৰ্থাৎ শৰীৰত বেক্টেৰিয়াৰ প্ৰতিৰোধৰ বাবে যি ব্যৱস্থা অৱলম্বন কৰা হয় ইয়াকে এন্টিবায়োটিক বুলি কোৱা হয়। এন্টিবায়োটিক গ্ৰহণ কৰোঁতে ল'বলগীয়া সাৱধানতাসমূহ হ'ল এন্টিবায়োটিক কেৱল এজন অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শতে গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্ছ শেষ কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে এন্টিবায়োটিক খাব নালাগে। সেই পাঠটোৰ কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়া হৈছে যিটো তোমালোকৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। 1 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদ ভাইৰাছৰ পৰা হোৱা দুটা ৰোগৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে ধপাতৰ মোজেক আৰু পচন ৰোগ। আলুৰ পাত পাক খোৱা ৰোগ। 2 নম্বৰ প্ৰশ্নটো হৈছে গাখীৰৰ পৰা দৈ হোৱাত অসহায় কৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰটো হৈছে লেক্ট'বেচিলাছ। 3 নম্বৰ প্ৰশ্নটো হৈছে কিনবন কি? ইয়াৰ উত্তৰটো হৈছে চেনি খুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কিনবন বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে যিকোনো 3টা এন্টিবায়োটিকৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে ষ্টেপটমাইচিন, টেষ্টাচাইক্লিন আৰু এৰিথ্ৰমাইচিন ইত্যাদি। 5 নম্বৰ প্ৰশ্নটো হৈছে কেইবিধমান ৰোগৰ নাম লিখা যাৰ প্ৰতিষেধক চিটা পোৱা যায়। ইয়াৰ উত্তৰটো হৈছে কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইচিছ আৰু বৰ্তমান বিশ্ব সন্ত্ৰাস সৃষ্টি কৰা কোভিড-19ৰ প্ৰতিষেধক। 6 নম্বৰ প্ৰশ্নটো হৈছে বসন্তৰ প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰে 1798 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে সংক্ৰামক ৰোগ কাক বোলে? ইয়াৰ উত্তৰটো হৈছে যিবিলাক ৰোগ অনুজীৱৰ দ্বাৰা সংক্ৰমণ হয় তাকে সংক্ৰামক ৰোগ বুলি কোৱা হয়, যেনে কলেৰা, চৰ্দি, মাজুহাই, যক্ষ্মা। 8 নম্বৰ প্ৰশ্নটো হৈছে মেলেৰিয়া বীজাণুৰ বাহকবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাইকী এনিফিলিছ মহ। 9 নম্বৰ প্ৰশ্নটো হৈছে ডেংগু ভাইৰাছৰ বাহকবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাইকী আইডি মহ। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাইৰাছৰ পৰা সংক্ৰমণ হোৱা কেইবিধমান ৰোগৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে পানীলগা জ্বৰ, ডেংগু, জ্বৰ, কাহ, সৰু আৰু মাজুহাই, পলিঅ' ইত্যাদি। 11 নম্বৰ প্ৰশ্নটো হৈছে দুবিধ বেক্টেৰিয়াজনিত ৰোগৰ নাম লিখা। টাইফয়েড আৰু কলেৰা। 12 নম্বৰ প্ৰশ্নটো হৈছে দুবিধ প্ৰটজোৱা অনুজীৱৰ পৰা হোৱা ৰোগৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে মেলেৰিয়া আৰু গ্ৰহণী।